দুলীয়াজানত চাঞ্চল্যৰ ঘটনা ৰহস্যজনক বিস্ফোৰণত নিহত হৈছে যুৱক দুলীয়াজানৰ তহুকটা অঞ্চলত সংঘটিত হৈছে এই বিস্ফোৰণত নিহত হৈছে কমলাবাৰীৰ ঋতৰাজ মেছ আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু বৰ্তমান ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে স্থানীয় আৰক্ষীয়ে 5 লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে আমি জনাই আছো মুখ্যমন্ত্ৰীৰ এক বৃহৎ ঘোষণা 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ 5 লাখ টকাৰ চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ'ব কেৱল ৰাজ্যতেই নহয় অসমৰ বাহিৰেও এই সুবিধা পাব হিতাধিকাৰীসকলে 6 গাঁৱত এই বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি আপোনালোকক জনাই আছো 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ 1 লাখ টকা 5 লাখ টকাৰ চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ'ব